Hi everyone, welcome back to my channel. অন্য এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে যাতে ময়ো ভালে আছোঁ বাৰু। তো আজিও ক্লাছলৈ ওলাই যাওঁছোঁ, তেতিয়াই ব্লগটো আৰম্ভ কৰিছোঁ। কিন্তু আজি অকণমান স্পেচিয়েল হয় কাৰণ মোৰ লগৰজনীয়ে লেপটপ এটা ল'ব, মোৰ নিচিনাই চেম আৰু য'ৰ পৰা লৈছিলোঁ তাৰ পৰাই ল'ব, যিহেতু তাই মোক লগ ধৰিলে। সেইকাৰণে মই আজি 11টাতে ওলাই আহিলোঁ। এয়া দেখিছে ন, এতিয়া গৈ আছোঁ আৰু নামি এতিয়া খোজকাঢ়ি যাব লাগিব, যিহেতু দূৰ আছে অকণমান দোকানখন। তো এতিয়া মই এফালে খোজকাঢ়ি গৈ আছোঁ, দেখিছেই ন। আজি বতৰটো বাৰু ইমান গৰম কৰা নাছিলে কাৰণে ভালেই, গৰম হোৱা হ'লেতো মোৰ অৱস্থা বেয়া হ'লহেঁতেন ইমান দূৰ গৰমত খোজকাঢ়ি যোৱা হ'লে। তো মই আহি পাই গ'লোঁ, তাহাঁতি এইফালে আহিলে। এয়া চাওকচোন, এই লগৰজনী বৰ লাজ কৰে তাই কেমেৰা তোলাবলৈ। তো এইফালে ছেটিংছ কৰি আছে, এইটোক দেখিছে ন লেপটপটো, আৰু এইফালে তাইৰ দেউতাক বহি আছে যে। তো ফাইনেল কৰি মেলি পে'মেণ্ট কৰি এইফালে চাওক, তাইৰ দেউতাকহঁত এফালৰ পৰা গুচি গ'ল আৰু আমি আহিছোঁ তাইৰ ৰুমলৈ বেটেৰী ৰিক্সাত। তো তাই কিবা বস্তু লৈ আছিলে। তো আহি মেলি এয়া চাওকচোন, ৰুমটোত থাকে যে মেম এজনী ঘৰতে হয় বাৰু। তো তাহাঁতি সেইফালে কিবা কৰি আছে, মই ছেটিংছখিনি কৰি দিছোঁ। সেয়া দেখিছে ন, ছেইম লেপটপ হয়, একো ডিফাৰেঞ্চ নাই, ছেইম মডেলে হয় আৰু একে দামৰে হয়। তো এইফালে মই ছেটিংছ কৰি মেলি অকণমান দেৰি বহিলোঁ, কাৰণ যিহেতু আজি ৰাতি শোৱাও নহ'ল। তো আহিলোঁ, ৰাতিপুৱা শুই উঠি গা চা ধুই আকৌ সেইকাৰণে অকণমান ৰেষ্ট কৰি ল'লোঁ। দেখিছেই ন। তো অকণমান দেৰি ৰেষ্ট কৰি মেলি আকৌ ওলালোঁ কম্পিউটাৰ ক্লাছত লৈ বুলি, যিহেতু 2:30 পৰা আৰম্ভ হয়। এয়া দেখিছেই ন হোষ্টেলটো, মেমহঁতৰ ঘৰো হয়, লগতে হোষ্টেলো লাগি আছে, ছাত্ৰী নিবাস। তো আমি ওলাই আহি এইফালে কম্পিউটাৰ ক্লাছলৈ সোমালোঁ, আমি তিনিজনী, দেখিছেই ন। তাৰপিছত আমাৰ এয়া চাওকচোন, আমি কেইজনী বিজি একদম কৰোঁতে প্ৰেক্টিছ কৰি মেলি ওলাই আহিলোঁ এতিয়া ঘৰলৈ বুলি। তো আহোঁতে কিন্তু ৰ'দটো আকৌ ওলাল বাৰু, গৰম পৰিল, সেইকাৰণে মই দুপটাখন ভৰাই ল'লোঁ, যিহেতু ইমান গৰম পৰি গ'ল ঘপককৈ। তো আহি ৰেষ্ট কৰিলোঁ 2 ঘণ্টামান, তাৰপিছত খোজকাঢ়িবলৈ ওলাই আহিলোঁ অকণমান, ভাবিলোঁ খোজে কাঢ়োঁ আধা ঘণ্টা। বতৰটো আকৌ ভাল কৰিল যিহেতু, তো মই অকণমান দেৰি খোজকাঢ়িছোঁ আমাৰ ৰাস্তাটোতে, বেছি দূৰ যোৱা নাই। তো এয়া চাওকচোন, আজিৰ ব্লগটো কেনেকুৱা লাগিল জনাব। মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। তো এইফালে চাওক বাগানখন, এতিয়া গেটখন মাৰি থোৱা আছে। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আজি ব্লগটো, লাইক আৰু শ্বেয়াৰ কৰি দিব। আকৌ নতুন ব্লগ লৈ অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ, তেতিয়ালৈকে বাই বাই, থেংক ইউ ফৰ ৱাচিং।